নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে JS টিউটোৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ 12 সিন্ধু উপত্যকাৰ সভ্যতা পাঠটিৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলটোত নতুনকৈ আহি থাকা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো স্কিপ নকৰাকৈ চাবা বুলি আশা ৰাখিলো। বলা এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্ন उत्तर लिखा क नम्बर की नदीर पारत प्राचीन सभ्यता गढ़ लई उठिছিল। उत्तर सिंधु नदीर पारत सिंधु उपत्यकार सभ्यता, नील नदीर पारत मिसरिया सभ्यता, इउफ्रेटिस और टाइग्रिस नदीर पारत बेबिलोनिय सभ्यता, ह्वांगफू और यांगसिकियांग नदीर पारत चीना सभ्यता गढ़ लई उठिছিল। ख নম্বৰ প্ৰশ্ন পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি? উত্তৰ সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি। গ নম্বৰ প্ৰশ্ন কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ'পটেমিয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? উত্তৰ बेपार बाणिज्यर ऊपर भित्ति करी। घ नम्बर प्रश्न सिंधु उपत्यकार मानुषर विभिन्न ठाइर लगत बेपार बाणिज्यर कथा किहे प्रमाण करे पाठटोर आलमत लिखा? उत्तर सिंधु सभ्यतार बेपार बाणिज्य करा लोकসকলে केঁচা सामग्री विशेषকৈ धातु विभिन्न धৰণৰ मणि आदि आन ठाইলৈ रप्तानी करा হৈছিল। सिंधु सभ्यतार व्यवहृत मोहर मणि आदि मेसोपोटामियात পোৱা গৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ'পটেমিয়া আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল। बेपार बाणिज्यत नावेই प्रधान আছিল। 3 নম্বৰ প্ৰশ্ন কংসৰ লগত খংস মিলোৱা। উত্তৰ কংস খংস। 1 নম্বৰ এইখিনি মিলাই দিয়া আছে তোমালোকে চোৱা। সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে ইৰাকৰ লগত বেপাৰ বাণিজ্য কৰিছিল। 2 নম্বৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ মোহৰবোৰ আছিল চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ। 3 নম্বৰ সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ উট আৰু গাধ ৰাখিছিল। 4 নম্বৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ বঢ়ালবোৰ ব্যৱহাৰ কৰা হৈছিল শস্য ৰাখিবৰ বাবে। 5 নম্বৰ সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা মেছ'পটেমিয়া সভ্যতা। তাৰ পাছত 5 নম্বৰ প্ৰশ্ন শুদ্ধ বাক্যত শুদ্ধ চিন দিয়া। ক নম্বৰ মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ কোন আছিল? উত্তৰ সত্য। খ নম্বৰ মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল। উত্তৰ অসত্য। গ নম্বৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল। এইটো হ'ব उत्तर सत्य। नेक्स्ट घ नम्बर सिंधु उपत्यकार सभ्यतार मानुहे लिपि व्यवहार करिছিল। उत्तर असत्य। एटु असत्य है। 9 नम्बर हरप्पा संस्कृतिर सामग्रीসমূहर प्रायभागे टीन और ताम धातुर संमिश्रणत तैयारी। उत्तर सत्य। 6 নম্বৰ প্ৰশ্ন সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰৰ পৰিকল্পনাৰ বিষয়ে লিখা। উত্তৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰৰ পৰিকল্পনা অতি সুচিন্তিত আছিল বুলি ক'ব পাৰি। সিন্ধু নদীৰ উপত্যকাৰ চহৰ মহেঞ্জোদাৰোৰ ৰাজআলিবোৰ আহল বহল আছিল। পোন আৰু বহল আলিবাটবিলাক সমান্তৰালভাৱে নগৰৰ এমূৰৰ পৰা আন মূৰলৈ
বিস্তৃত হৈ আছিল। এই আলিবাটবিলাকে লম্বভাৱে কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগত ভাগ কৰিছিল। ৰাস্তাৰ চুকবোৰ ধেনুবিৰীয়া আছিল যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান বাহনবোৰ সহজতে চলাচল কৰিব পাৰে। ডাঙৰ আলিবাটবিলাকৰ দাঁতিত অট্টালিকাবোৰে শোভাবৰ্ধন কৰিছিল। ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। নেক্সট 7 নম্বৰ, হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব-পত্ৰ, ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা। উত্তৰ: হৰপ্পা সংস্কৃতিৰ মানুহে বিভিন্ন ধৰণৰ আচবাব-পত্ৰ ব্যৱহাৰ কৰিছিল। সেই সময়ত কুমাৰ, কাৰিকৰ, বাৰৈ আদি শ্ৰেণীৰ লোক আছিল। বিভিন্ন ৰং আৰু আকৃতিৰ আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ প্ৰধানকৈ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী ব্ৰঞ্জ ধাতুৰে গঢ়া আছিল। ইয়াৰ উপৰি পোৰা মাটিৰে বাচন-বৰ্তন তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। প্ৰতিটো ঘৰতে একোটাকৈ কুঁৱা আৰু স্নানাগাৰ থকাৰ উপৰি ঘৰবোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা আছিল। প্ৰতিটো ঘৰতে একোখনকৈ ডাঙৰ চোতাল আছিল। নেক্সট 8 নম্বৰ প্ৰশ্ন, হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস কি কি আছিল? তালিকা বনোৱা। উত্তৰ: হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস আছিল কৃষি। ইয়াৰ উপৰিও পশুপালন, ইটা প্ৰস্তুত কৰা, বাচন-বৰ্তন প্ৰস্তুত কৰা, আ-অলংকাৰ গঢ়া, কাপোৰ বোৱা আদি তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ মূল উৎস আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তোমালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।